মানুহজন সঁচাকৈ ভাল মানুহ মাত্ৰ দেউতা আৰু তুমি সাপোৰ্ট কৰি থাকিবা যাতে যিবোৰ কাম মই কৰিম বুলি ভাবিছো সেইবোৰ ভালে ভালে হৈ যায় মই হোক বা দেউতাই হোক তোকনো কেতিয়া সাপোৰ্ট নকৰাকৈ আছো কচোন এয়া মোৰ ল'ৰা দেৱৰাজ বৰবৰা হেল্ল' আপোনালোকৰ অফিচৰ ফাইল এটা হেৰাইছে কি ঠিক আছে তুমি এতিয়া ফোনটো ৰাখা ঠিক আছে বাবা 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 কি হ'ল কোৱা টাৱাৰৰ ফাইলখিনি নাই কি ইমাত্ৰ মানুহে ক'লে টাৱাৰৰ ফাইলখিনি সি বিচাৰি পোৱা নাই সিস্টেমত যিখিনি ডেটা সেভ কৰি থোৱা আছিলে সেইখিনি বিচাৰি পোৱা নাই তাৰ মতে ফাইলখিনি সিস্টেমৰ পৰা উৰি গৈছে কি হ'ব পাৰে কি হ'ল আপোনালোকৰ আৰে কি হৈছে নকয় কিয় কিবা প্ৰবলেম হৈছে নেকি অফিসত ডাঙৰ প্ৰবলেম এটা হৈছে কি ফাইল হেৰাইছে সিস্টেমৰ পৰাই ফাইল উৰি গৈছে কি কেনেকৈ কোনোবাই চুৰ কৰিছে নেকি হয় চাগে কোনে ছাৰ আহিল চুৰ নিজে নিজে ধৰা পৰি যাব বাবা তই আজি অফিচলৈ নাযাও হা নাযাও নেকি অফিচলৈ যাবলৈ মন যোৱা নাই কিয় এনেই ৰচোন আকৌ কিবা হ'ল ন তোৰ অমৃতাৰ লগত কিবা লাগিলি ন নাই লগা হ'ল আৰু কিবা এটা এইবাৰ বা আকৌ কি হ'ল ইয়াতো নাই আরে নাই এই কামটো আমাৰ মাজৰে কোনোবা এজনে কৰিছে গতিকে এতিয়া পুলিচত দিয়াৰ আগতে নিজে স্বীকাৰ কৰিবা নে স্যাৰ
এই কামটো কোনে কৰিছে মই জানো সন্দেহত কোৱা নাই স্যাৰ বিশ্বাসত কৈছো কালি ৰাতি পাৰ্টি চলি থকাৰ সময়ত মই নিজ চকুৰে তেওঁক এইটো ৰুমত ঘূৰি ফুৰা দেখিছিলো কোনে কোনে কৰিছে এই কাম বৈভৱ দুৱৰা আসলতে এই কথাটো মই আপোনালোকক তেতিয়াই জনাব লাগিছিল কিন্তু মইতো ভবাই নাছিলো যে তেনেকুৱা এটা উদ্দেশ্য লৈ এইটো ৰুমত ঘূৰি ফুৰিছে তেওঁৰ লগত ভালদৰে কথা পাতক হেৰুৱা ফাইলটো নিশ্চয় ঘূৰি আহিব হয় দুৱাৰাই ক'লো কওকচোন নাই ডকুমেণ্টছ মই পেলোৱা নাই কি ক'লে এতিয়াও চান্স আছে ঠিক আছে যদি চান্স আছে নিশ্চয় কথা পাতিব পাৰিম ডকুমেণ্টছ মোৰ অলমষ্ট ৰেডি আছে আৰু যদি কিবা লাগে মই উলিয়াই ল'ব পাৰিম হ'ব ঠিক আছে মই অফিচলৈ গৈ আপোনাৰ লগত কথা পাতি আছোঁ অ'কে থেংক ইউ কাম এটাৰ অফাৰ আহিছেহে অফাৰটো তেওঁলোকে নিজে দিছে যেতিয়া এই কামটো এৰি দিব নোৱাৰি দিয়া মোক চাহ কাপ দিয়া চাহ কাপ খাই মই অফিচলৈ যাওঁ এইবোৰ নাখাওঁ এতিয়া দে তই অফিচলৈ যাব ওলাইছ নেকি মই আজি ঘৰলৈ যামগৈ বুলি ভাবিছিলোঁ আপাতো যাবগে নেকি মানে তই আকৌ ঘৰলৈ কিয় যাৱ যাম বুলি ভাবিছিলোঁ কিন্তু ইটোৱে আকৌ মই যাম বুলি আনন্দতে জঁপিয়াই উঠিছে নহয় নাযাওঁ বাপেকে অমিয়েনো কি প্ৰগ্ৰেম কৰে চাইহে যাম শেষ কথাটো সন্দেহত বা আন কিবা কাৰণত কৰি দিয়া নাইতো আন কিবা কাৰণত মানে হিংসাত চাইনি কোৱা কথাটো কিমান সঁচা নিশ্চয় বৈভৱ দুৱাৰে ফাইল চুৰ কৰা কথাটোকে কৈছা কথাটো সন্দেহত বা আন কিবা কাৰণত কৰি দিয়া নাইতো আন কিবা কাৰণত মানে হিংসাত অমৃতাৰ দেউতাকৰ প্ৰতি তোমালোকৰ মনলৈ বেয়া ভাবা নেকি একো ডাঙৰ কথা নহয় ঠিক আছে তুমি মোৰ লগত বৈভৱ দুৱাৰৰ ঘৰলৈ যাবলৈ পাৰিবা কিয় তোমাক লগত লৈ মই তেওঁৰ পৰা ফাইল উলিয়াই আনিম আসলতে এই কামটো মই তোমালোকে কৰাটো বিচাৰিছিলোঁ কিন্তু তুমি যেতিয়া মোকেই সন্দেহ কৰিলা তেন্তে অ'কে ঠিক আছে তেনেহ'লে কামটো আমি কৰিম তুমি একো কৰিব নালাগে এনেদৰে মনত ভাবি থকাতকৈ তাইক কথাবোৰ স্পষ্টকৈ বুজাই দিয়াটোৱে ভাল হ'ব যিবোৰ কথা মই বেয়া পাইছোঁ কৈ দিওঁ কৈ দিলে মোক নিশ্চয় তাই বুজি পাব মোৰ ল'ৰাটোৰ প্ৰগ্ৰেমটোলৈ ইমান আগ্ৰহ
তুমি চিন্তা নকৰিবা আমি আছোতো সেইবোৰ ঠিকে আছে কিন্তু মেইন প্ৰবলেমটোহে সলভ নহব যেন লাগিছে মেইন প্ৰবলেম মানে ফাইনান্সিয়াল কথাটো কৈছো দুই এজন ভাল মানুহ চাই ধৰা আজিকালি মানুহৰ টকা পইচাৰ অভাৱ আছে জানো ইচ্ছা কৰিলে এজন মানুহেই গোটেই প্ৰগ্ৰেমটোৰ দায়িত্ব ল'ব পাৰে কৰা ৰিচিভ কৰা নাই নালাগে দিয়ক পিছত পাতি ল'ম ডাঙৰ কথাটো কি হৈছে জানে কোৱাচোন সকলোৱে আপুনি কোৱাৰ দৰে কৈ আছে মানে পইচা কোনেও এটকাও দিব খোজা নাই চবেই খালি আনৰ কথা কৈ আছে মোৰ যদি প্ৰব্লেম নাথাকিলেহেঁতেন ময়ো কিছু হেল্প কৰিলোহেঁতেন সেইটোৱেইটো কথা হৈছে যাকেই কৈছো তাৰেই প্ৰব্লেম হৈছে आप जिस व्यक्ति को कॉल कर रहे हैं वो उत्तर नहीं दे रहा है प्रोग्राम तो इतिया মই নহবগৈ যেনহে পাইছো মানে মানুহবোৰে এনেকুৱা কৰিব বুলি জনা হলে মই ইমান দূৰ আগ নাপাৰহিলোহেঁতেন ইমানবোৰ এডভাৰটাইজমেন্ট হৈ গ'ল এতিয়া প্ৰগ্ৰামটো কেনসেল কৰা মানে লাজত পৰা কেনসেল কিয় কৰিবা কেনসেল হাতত এতিয়াও সময় আছে আৰু দুই এজনৰ লগত কথা পাতি চোৱা হৈ যাব পাৰে বেছি টকাটো নালাগে লাগ ভাল থাকিলে ক'ৰ পৰা টকা আহিব গমেই নাপাবা মই দুই এজনক কৈ চাওঁ বাকি কিবা হেল্প লাগিলে ক'বা মই আছো ঠিক আছে আহিছো যাবা দেই অফিসৰ কিবা ফাইল হেৰাইছে বোলে কি ফাইল হেৰাইছে ও তহঁত কিয় লাগে এইটো অফিসৰ লগত আমাৰ কি ৰিলেশনটো নাজানো নেকি আৰু কথাটো কনফাৰ্ম হোৱাৰ লগে লগে আমাক কৈছে বুজিছ কিয় ফাইল বিচাৰি উলিয়াই দিবলৈ কোনে নিশ্চয় গম পোৱা হলে কি কৰিলিহেঁতেন কি নকৰিম তেনেহ'লে ৰৈ আছ কিয় যা ক'ত এই কাম কোনে কৰিব পাৰে নাজানো নেকি নাজানো কোনে কৰিছে বৈভৱ দুৱৰাই কি হ'ল বিশ্বাস হোৱা নাই যা দেৱৰাজক সুধিলগৈ बोला बोला जाम बाबा जाम দৌৰা এই কামটো কিয় কৰিলে এই মানুহটোৰ মোৰ ওপৰত খং উঠিছে কিন্তু মই তাক বেয়া পোৱা নাছিলো মই জানিছিলো যে মোৰ প্ৰপ'জেলটো না কৰিব নোৱাৰিহে তেনেকুৱা ঘন কৰিছিলে আৰু সেই কাৰণে মই কথাবোৰ পাহৰি তেওঁক সহজভাৱে ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁৰ মনত তেনেকুৱা একো ভাৱ নৰক বুলি মই তেওঁক পাৰ্টিলৈ ইনভাইট কৰিছিলোঁ কিন্তু তেওঁ যে মনত ইমান এটা নিজ ভাৱলৈ পাৰ্টিলৈ আহিব সেই কথাটো বুজি পোৱা নাছিলোঁ কিন্তু পাপা তেওঁ এই কামটো কৰিছে বুলিতো আমি শিওৰ নহয় কি ক'লা চাইনে ইমানখিনি কথা কোৱাৰ পাছতো তুমি শিওৰ নহয় মই কিন্তু শিওৰ
পাপা তুমি এবাৰ কথাটো ভালকে ভাবি চোৱাচোন আৰু ইয়াত ভাবিবলৈ কিটো আছে পাৰ্টি এটেণ্ড কৰিবলৈ অহা সুযোগতে তেওঁ আমাৰ অফিচৰ ফাইল চুৰ কৰিছে বলা বলা যাম পাপা যাম বৰবৰাৰ অফিচৰ পৰা বৈভৱ দুৱৰাই ফাইলখন চুৰ কৰি লৈ গৈছে এই বৰবৰাই তেখেতৰ চকুৰ সন্মুখৰ পৰা ফাইলখন লৈ আহিব বলা আহা অমিতা আহিছিল বিদ্যা গেটৰ ওচৰতে অকণমান সময় ৰ'ল মই ভাবিলো ভিতৰলৈ আহিব গেটৰ পৰাই গুচি গ'লগৈ হেই তই চাগে বেলেগ কাৰোবাক দেখা পাইছ নহয় অমিতাই হয় শংকৰ চাবিটো আন নিছো চাবি দে এটা কি হ'ব অংকল হ'ব ৰ'বা চাই আছো ছাৰ এইটোৱেই নে ফাইলটো এইটো সেইটো ফাইল এই ফাইলটো ইয়াত থাকিব লাগিছিল তাত কেনেকৈ পালে তুমি যদি ফাইলটো তাত আছে বুলি জানিছিলাই তেনেহ'লে ইমান সময় মনে মনে আছিলা কিয় কোৱা নাছিলা কিয় মই কম বুলি ভাবিয়ে আছিলোঁ ছাৰ ফাইলকেইটা বাৰু পালোঁ কিন্তু যিকেইটা ফাইল ছিষ্টেমৰ পৰা ডিলিট হৈ গৈছে সেইকেইটা ফাইল মই আগতেই জানিছিলোঁ কেতিয়াবা আমাৰ ছিষ্টেমৰ পৰা এই ফাইলকেইটা ডিলিট হৈ যাব আৰু সেইকাৰণে মই আগতে পেন ড্ৰাইভত কপি কৰি থৈ দিছিলোঁ তাৰমানে এই কামটো আমাৰ অফিচৰে কোনোবাই কৰিছে আংকল কোনে কৰিছে জীবন রেখিলা খরা